ৰাজদেৱে সায়েন্স এণ্ড স্পিৰিচুৱেললৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপুনি বাৰু 10+2 অৰ্থাৎ HS পঢ়ি আছে নেকি? বা HS পাছ কৰিলে নেকি? যদি পঢ়ি আছে বা পাছ কৰিলে আৰু নাৰ্ছিং ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। এই ভিডিঅ'টোত আমি আপোনালোকক জনাম মুখ্য নাৰ্ছিং কোৰ্চৰ সম্পূৰ্ণ বিৱৰণ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এই চেনেলত আপুনি যদি নতুন, তেন্তে এনেধৰণৰ শিক্ষা আৰু বিজ্ঞান বিষয়ৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আমি এই ভিডিঅ'টো নাৰ্ছিং ফিল্ডৰ মুখ্য 3টা কোৰ্চৰ বিষয়ে আলোচনা কৰিম। ANM, GNM আৰু BSc নাৰ্ছিং কোৰ্চ। ইয়াৰ বাহিৰেও আন কেইটামান কোৰ্চ হ'ল পষ্ট বেচিক BSc নাৰ্ছিং, MSc নাৰ্ছিং, MPhil নাৰ্ছিং, DNP আৰু PhD নাৰ্ছিং। বাৰু যি কি নহওক, ANM, GNM আৰু BSc নাৰ্ছিং কোৰ্চ কি, এইসমূহ কোৰ্চ এটা আনটোতকৈ কেনেদৰে পৃথক, এনে কোৰ্চৰ বাবে আপোনাৰ কি কি অৰ্হতা থাকিব লাগিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি, এনে কোৰ্চৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিলে আপুনি ক'ত ক'ত জবৰ বাবে এপ্লাই কৰিব পাৰিব বা জব পাব বা জব অপৰচুনিটিসমূহ কি কি, এনে জবৰ চেলাৰী ৰেঞ্জ কিমানৰ পৰা কিমানলৈকে, আৰু অসমত এইসমূহ কোৰ্চৰ বাবে কোনকেইখন প্ৰতিষ্ঠান মুখ্য, সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, প্ৰথমতে জানো আহক কোৰ্চকেইটাৰ মাজৰ পাৰ্থক্য। ANMৰ সম্পূৰ্ণ অৰ্থ হ'ল এক্সিলাৰী নাৰ্ছিং মিডৱাইফাৰী, অৰ্থাৎ অসমীয়াত হ'ব আনুষংগিক বা সহায়কাৰী পৰিচয় দাতৃবিদ্যা। GNMৰ সম্পূৰ্ণ অৰ্থ হ'ল জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী, আৰু BSc নাৰ্ছিং মানে হ'ল নাৰ্ছিং কোৰ্চৰ গ্ৰেজুৱেশ্যন। ANMৰ কোৰ্চ ডিউৰেশ্যন হ'ল 18 মহীয়া বা 2 বছৰীয়া, GNMৰ 6 মহীয়া বা 3 বছৰীয়া, আৰু BSc নাৰ্ছিঙৰ সম্পূৰ্ণ 4 বছৰীয়া। ANM আৰু GNMৰ কোৰ্চ লেভেল ডিপ্ল'মা আৰু BSc নাৰ্ছিং কোৰ্চ লেভেল হ'ল ডিগ্ৰী। ANM কোৰ্চৰ বাবে মাথো ফিমেলহে এলিজিবল, আনহাতে GNM আৰু BSc নাৰ্ছিঙৰ বাবে মেল আৰু ফিমেল দুয়ো এলিজিবল। ANM আৰু BSc নাৰ্ছিঙৰ এজ লিমিট হ'ল 17ৰ পৰা 35 আৰু GNMৰ 17ৰ পৰা 30। ANM নাৰ্ছিং কোৰ্চত স্বাস্থ্যৰ প্ৰতি যত্ন কেনেকৈ ল'ব লাগে আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহ মুখ্যতঃ শিকোৱা হয়। ইয়াৰ বাহিৰে চিকিৎসাৰ বিভিন্ন যন্ত্ৰ পাতি বা সঁজুলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰো সম্যক জ্ঞান প্ৰদান কৰা হয়। অপাৰেশ্যন থিয়েটাৰ এটা কেনেকৈ সজাব লাগে, সময় অনুসৰি ৰোগীক কেনেকৈ ঔষধ পাতি যোগান ধৰিব লাগে, আৰু ৰেকৰ্ড ছাতি প্ৰদান। এই কোৰ্চত ছাত্ৰীগৰাকীক মুখ্য স্বাস্থ্য কৰ্মী হিচাপে গঢ়ি তোলাত যোগ্য কৰোৱা হয়। এই কোৰ্চটো বিশেষকৈ শিশু, মহিলা আৰু বৃদ্ধ বয়সৰ সকলো ব্যক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। GNM নাৰ্ছিং কোৰ্চত স্বাস্থ্যৰ যত্নৰ লগতে পৰিচৰ্যা সম্বন্ধীয় শিক্ষা প্ৰদান কৰা হয়। এই কোৰ্চত দাতৃবিদ্যাৰ সম্পূৰ্ণ বিৱৰণৰ সৈতে কিছুমান প্ৰাথমিক ব্যৱহাৰিক দিশো প্ৰদান কৰা হয়। ANM আৰু GNM কোৰ্চৰ ছাবজেক্টসমূহ প্ৰায় একেই, কিন্তু GNM কোৰ্চত বিশদভাৱে শিকোৱা হয়। সেই ছাবজেক্টবিলাক হ'ল চাইল্ড হেল্থ নাৰ্ছিং, মিডৱাইফাৰী, হেল্থ কেয়াৰ মেনেজমেণ্ট, কমিউনিটি হেল্থ নাৰ্ছিং, হেল্থ প্ৰমোশ্যন এণ্ড PHN। BSc নাৰ্ছিং হ'ল এটা ডাঙৰ কোৰ্চ। এই কোৰ্চত চিকিৎসা বিজ্ঞানৰ বহুতো উচ্চ বিষয় অধ্যয়ন কৰা হয়, যেনে হিউমেন এনাটমি, নিউট্ৰিশ্যন, মাইক্ৰ'বায়'লজি, জেনেটিক্স আৰু বাকী বহুতো। বন্ধুসকল, নাৰ্ছিং কোৰ্চৰ আন লেভেলৰ কোৰ্চৰ সম্বন্ধে যদি জানিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাবচোন, যেনে পষ্ট বেচিক BSc নাৰ্ছিং, MSc নাৰ্ছিং, MPhil নাৰ্ছিং, DNP, PhD নাৰ্ছিং আদি ইত্যাদি। বন্ধুসকল, আহক এতিয়া আমি জানো উক্ত সেই 3টা কোৰ্চৰ বাবে আপোনাৰ কি কি অৰ্হতা থাকিব লাগিব। বন্ধুসকল, ANM আৰু GNM কোৰ্চৰ বাবে আপুনি যিকোনো ষ্ট্ৰীমৰ হ'লে হ'ব, অৰ্থাৎ ছায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কোনো কথা নাথাকে। কিন্তু GNM কোৰ্চৰ বাবে কিছু কথা আছে। আপুনি যদি ছায়েন্স ষ্ট্ৰীমৰ হয় তেন্তে PCB থাকিব লাগিব, আৰু আৰ্টছ হ'লে মেথামেটিক্স, বায়'টেকনলজি, ইকনমিক, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, হোম ছায়েন্স, ছ'চিয়লজি, চাইক'লজি, ফিল'চফি, এইসমূহৰ ভিতৰত কোনোবা ছাবজেক্ট আপোনাৰ থাকিব লাগিব। আৰু কমাৰ্চৰ হ'লে বিজনেছ ষ্টাডিজ আৰু একাউণ্টেঞ্চি, আৰু লগতে ইংলিছ নাইবা HCS। আনহাতে BSc নাৰ্ছিঙৰ বাবে আপুনি ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব উইথ PCB। ANMৰ বাবে আপোনাৰ 10+2 এক্সামৰ মিনিমাম পাৰ্চেণ্টেজ 50% হ'ব লাগিব, আৰু GNM আৰু BSc নাৰ্ছিঙৰ বাবে মিনিমাম পাৰ্চেণ্টেজ 45% হ'ব লাগিব। আহক এতিয়া আমি জানো এইসমূহ কোৰ্চৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিলে আপুনি ক'ত ক'ত জবৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, উল্লেখ্য যে ANM আৰু GNM কোৰ্চৰ ডিপ্ল'মাধাৰীসকলৰ সাধাৰণতে তেওঁলোকৰ যোগ্যতা অনুসৰি জব এৰিয়াজ আৰু জব প্ৰফাইলছবিলাক প্ৰায় একে হয়। জব এৰিয়াজবিলাক হ'ল ৰুৰেল হেল্থ চেণ্টাৰ্ছ, গভাৰ্ণমেণ্ট হস্পিটেলছ, NGOs, অল্ড এজ হোমছ, গভাৰ্ণমেণ্ট হেল্থ স্কিমছ, কমিউনিটি হেল্থ চেণ্টাৰ্ছ, গভাৰ্ণমেণ্ট ডিছপেঞ্চাৰীজ, নাৰ্ছিং হোমছ, প্ৰাইভেট হস্পিটেলছ এণ্ড ক্লিনিকছ। আনহাতে BSc নাৰ্ছিঙৰ জব এৰিয়াজবিলাক হ'ল ক্লিনিকেল
nurse in government and private hospital, nursing homes and clinics, health departments, medical service of the Army, Navy or Air Force, nurse researchers in research institutes and healthcare companies, nurse educator in nursing college, training institutes, etc., nurse manager or administrators in hospitals. এইফালে ANM আৰু GNMৰ জব প্ৰফাইলছবিলাক হ'ল নাৰ্ছিং টিউটৰ, চাৰ্টিফাইড নাৰ্ছিং এছিষ্টেণ্ট, ছিনিয়ৰ নাৰ্ছ এডুকেটৰ, হোম কেয়াৰ নাৰ্ছ, ICU নাৰ্ছ, ষ্টাফ নাৰ্ছ, টিচাৰ, নাৰ্ছিং স্কুল, কমিউনিটি হেল্থ নাৰ্ছ এণ্ড হেল্থ কেয়াৰ নাৰ্ছ। আৰু BSc নাৰ্ছিঙৰ জব প্ৰফাইলবিলাক হ'ল নাৰ্ছ, অল টাইপছ অফ নাৰ্ছ, নাৰ্ছিং এডুকেটৰ, নাৰ্ছ ছুপাৰভাইজাৰ, চাইকলজিষ্ট, মেনেজাৰ এণ্ড এডমিনিষ্ট্ৰেটৰ আদি ইত্যাদি। এতিয়া আমি এনেসমূহ কোৰ্চৰ ডিপ্ল'মাধাৰী বা ডিগ্ৰীধাৰীসকলৰ বছৰেকীয়া চেলাৰী ৰেঞ্জ কিমানৰ পৰা কিমানলৈকে আছে চাওঁ আহক। ভাৰতত প্ৰায় প্ৰতিগৰাকী নাৰ্ছৰ এনুৱেল চেলাৰী হৈছে 2.5 to 3.5 লাখ আৰু উচ্চ অভিজ্ঞতা থকা নাৰ্ছৰ এনুৱেল চেলাৰী হৈছে 7.5 to 8.5 লাখ। সাধাৰণতে নাৰ্ছৰ বছৰেকীয়া চেলাৰী ৰেঞ্জ হৈছে মিনিমাম আৰম্ভ হয় 2.42 লাখৰ পৰা, নাৰ্ছ ছুপাৰভাইজাৰ 4.3, নাৰ্ছ এডুকেটৰৰ 3.9, চাইকলজিষ্টৰ 6.8 আৰু নাৰ্ছ মেনেজাৰৰ 7.5 লাখৰ পৰা। শেষত আলোচনা কৰোৱা হওক এইসমূহ কোৰ্চ উপলব্ধ থকা অসমৰ কেইখনমান টপ নাৰ্ছিং ইনষ্টিটিউচনৰ বিষয়ে। প্ৰথমতে আছে ৰেজিঅনেল কলেজ অফ নাৰ্ছিং, হাৰ্চিয়ান, গুৱাহাটী, এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি, কোৰ্চ অফাৰ্ড BSc and MSc নাৰ্ছিং, ইনষ্টিটিউট টাইপ গভাৰ্ণমেণ্ট, এপ্ৰুভড বাই INC। দ্বিতীয়তে আছে আৰ্যন নাৰ্ছিং কলেজ, গুৱাহাটী, affiliated to Srimanta Shankardeva University of Health Science, course offered BSc Nursing, Post-Basic BSc Nursing, ANM আৰু GNM, Institute Type Government, recognized by INC আৰু Government of Assam. Thirdত আছে Asian Institute of Nursing Education, Guwahati, affiliated to SNDT Women's University, 5-star NAC accredited. Course offered আছে BSc Nursing, Post-Basic BSc Nursing, MSc Nursing. আৰু ইনষ্টিটিউট টাইপ প্ৰাইভেট, ৰিকগনাইজড INC এণ্ড আছাম নাৰ্ছিং কাউন্সিল। 4 নম্বৰত আছে NEPNI স্কুল অফ নাৰ্ছিং, গুৱাহাটী, এফিলিয়েটেড টু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ, কোৰ্চ অফাৰ্ড BSc নাৰ্ছিং, পোষ্ট বেচিক BSc নাৰ্ছিং, MSc নাৰ্ছিং, এটচেট্ৰা, ইনষ্টিটিউট টাইপ প্ৰাইভেট, ৰিকগনাইজড বাই INC, আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল। 5 নম্বৰত আছে CPMS কলেজ অফ নাৰ্ছিং, PEWS, গুৱাহাটী, affiliated to SNDT Women's University and Srimanta Shankardeva University of Health Sciences. Course offered আছে BSc Nursing, Post-Basic BSc Nursing, ANM আৰু GNM. Institute type State Public, recognized by State Nursing Council and Assam and INC. বন্ধুসকল, এনে কোৰ্চ উপলব্ধ থকা অসমৰ আৰু বহুতো টপ ইনষ্টিটিউচনৰ বিষয়ে যদি বিশদভাৱে জানিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাবচোন।